আজি বাৰু দুপৰীয়ালৈকে ৰৈ থকা নাই, ৰাতিপুৱাই শুই উঠিলোঁ। উঠি মূৰ গা ধুই পুৰণা ঘৰলৈ যাব লগা হ'ল আৰু তাৰ পৰা আহি কিন্তু ৰক্ষা নাই। এফালে জুইত ভাতটো উঠাই দিছোঁ আৰু গেছত এফালে দাইল উঠাই দিছোঁ। তাৰ মাজতে আকৌ দাইলটো উঠাই মনত পৰিল যে আজি যিহেতু বইল দাইল খাম, গতিকে নৰসিংহ পাত দুখিলামান আনি দাইলত দি দিওঁ, ভাল লাগিব। হাই, মই কৃষ্টি। চাকৰি কৰি হওক বা ব্যৱসায় কৰি হওক, নিজাববীয়াকৈ কিবা এটা উপাৰ্জন কৰিব বিচাৰোঁ। বৰ্তমানটো জীৱনৰ লক্ষ্য উদ্দেশ্য মোৰ সেয়াই। এটা কথা কি জানে, ছোৱালীবিলাকে মাকৰ ঘৰত থাকক বা বিয়া হৈ শাহু শহুৰৰ ঘৰত থাকক, কাম কিন্তু একেখিনি কৰিবই লাগিব। পাটৰ কুৰ্তি এটা পিন্ধি ওলাইছোঁ, গতিকে অকণমান ফ্লেক্স নকৰিলে জানো ভাল লাগিব। আৰু ভিডিঅ' বনোৱা নহ'ল, মুঠতে এতিয়া মন্দিৰ যাবলৈ ওলোৱাৰ পিছতে ভিডিঅ' বনাইছোঁ। মোৰ দৰে হনুমানজীক নিজৰ ফ্ৰেণ্ড বুলি ভবা কোন কোন আছে, জয় শ্ৰীৰাম এবাৰ কমেণ্টত লিখিবচোন। উঠোতে বহোতে শুওঁতে খাওঁতে মুঠতে প্ৰতিটো সময়তে মোৰ মুখত তেখেতৰ নামেই আপোনালোকে শুনিব। তেখেতৰ ওপৰত মোৰ বহুত বেছি আস্থা আছে। সন্ধ্যা আৰতিভাগ বৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ, একদম বিলীন হৈ গ'লোঁ। বাৰু, জয় শ্ৰীৰাম, জয় বজৰংবলী। পিছে ক'ৰবাত ওলাই গ'লে আকৌ কিবা এটা নোখোৱাকৈ আহিলে ভাল লাগিব জানো? গাড়ীতে আনি খালোঁ। পিছে আজিলৈ আহোঁ, বাই।